বন্ধ করা নচলিব গোৱালপাৰা সামাজিক বনানীকৰণ হাই হাই গোৱালপাৰা সামাজিক বনানীকৰণ হাই হাই গোৱালপাৰা হাতী কৰিডৰ বন্ধ কৰা নচলিব হাতী কৰিডৰ বন্ধ কৰা নচলিব গোৱালপাৰা জিলা প্ৰশাসন হাই হাই সামাজিক বনানীকৰণ গোৱালপাৰা হাই হাই হাতী কৰিডৰ বন্ধ কৰা চাওক গোৱালপাৰাত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ সময়তে গোৱালপাৰা বনমণ্ডলৰ সামাজিক বনানীকৰণৰ এক অবিবেচক কাণ্ডই সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সহযোগী ভিডিঅ'জনী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰাৰ বুধিবাৰত আছোঁ আৰু বুধিবাৰত আচলতে হাতীদণ্ডী বন্ধ কৰি গোৱালপাৰা বন সংমণ্ডলৰ সামাজিক বনানীকৰণে এক নাৰ্চাৰী গঢ়ি তুলিছে আৰু তাৰ বিৰুদ্ধে ওলাই আহিছে সাধাৰণ ৰাইজ আহি তেনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে মই কথা পাতিবলৈ যিসকল লোক আছে দাদা অকণমান যদি ইফালে আহে আপোনালোকে আজি বন বিভাগ হাই দিছে জিলা প্ৰশাসন হাই দিছে কিহৰ কাৰণে আচলতে এইটো আপোনাৰ মেইন সমস্যা আমাৰ হাতীৰ কাৰণে হাতীৰ যিটো অহা যোৱা ৰাস্তা এই ফ্লাইঅভাৰখন দিছে তাতে বিজ্ঞানসন্মত হিচাপে কোনো এটা কাম কৰা নাই যিটো সুৰংগ দিছে সেইদি পাৰ নহয় কেতিয়াও চাপৰ হয় লগতে আপোনাৰ এইদি এনেকৈ পাৰ হৈ হাতীবিলাক উত্তৰ বিলত যায় আমাৰ এতিয়া যাব নোৱাৰা হ'ল সেইদিনাখন দিন দুপৰীয়াতে এটা বম হাতী ওলাই কেনে এইদি আপোনাৰ আমাৰ স্কুলৰ সেইদি ভাগ্যটো ভাল কোনো এটা যে ক্ষতি বিঘ্ন হাতী কৰিডৰ বন্ধ কৰাত আপোনালোকৰ নিশ্চয় অসুবিধা হৈছে আপোনাৰ এতিয়া আমাৰ গাঁৱত হেডেক পৰিছে এইটো লৈ খুবেই হেডেক পৰি গৈছে আপোনাৰ আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ জনসাধাৰণে অসম চৰকাৰৰ ওচৰত এটাই নিবেদন যে অনতিপলমে হাতীৰ দণ্ডিটো খুলি দিব লাগে এখন অভাৰব্ৰিজ অবৈজ্ঞানিক সন্মতভাৱে তেওঁলোকে নিৰ্মাণ কৰিলে যাৰ ফলত হাতীদণ্ডিটো এটা সম্পূৰ্ণভাৱে বন্ধ কৰাৰ প্ৰচেষ্টা কৰিলে দ্বিতীয়তে আজি এমাহ ধৰি আমি বাৰম্বাৰ জনোৱাৰ পিছতো এই নাৰ্চাৰীখন সম্পূৰ্ণ বাউণ্ডাৰী ৱাল তেওঁলোকে বনাই আছে যিটো হাতীদণ্ডিৰ সমাজতে পৰিছে এই হাতীদণ্ডিটো তেওঁলোকে খুলি নিদিলে হাতীখিনিতো জলক্ৰিয়া কৰাৰ কাৰণে উৰ্পদ বিলত যোৱাটো বন্ধই হ'ব দ্বিতীয় কথা হ'ল হাতীখিনিয়ে ওচৰৰ পাজৰৰ জনবসতি অঞ্চলত গুচি গৈ আৰু হাতী মানুহৰ সংঘাতটো আৰু বৃদ্ধি কৰিব এই হাতী মানুহৰ সংঘাতৰ আজি কেইদিনমান আগতে এই অভাৰব্ৰিজৰ কাৰণে আমাৰ বুধিপাৰা গাঁৱৰ সোণেশ্বৰী নাথক হাতীয়ে ঘৰৰ চোতালত মাৰি থৈ গুচি গ'ল আজি কেইদিনমান 26 নৱেম্বৰ তাৰিখে এইফালেদি ধাবাৰ কিনাৰেদি হাতী পাৰ হৈ আহোঁতে ৱালৰ কাৰণে পাৰ হ'ব নোৱাৰি LP স্কুলৰ কিনাৰেদি গুচি আপোনালোকে ক'ব বিচাৰিছে হাতীৰ সমস্যা সমাধান নকৰাৰ বিপৰীতে তেওঁলোকে বৃদ্ধি কৰিব বিচাৰিছে তেওঁলোকৰ উদ্দেশ্য কি আমি সেইটো বুজি নাপালোঁ যে এটা যদিও কিবা কথাত অভাৰব্ৰিজৰ তলৰ সুৰংগ দি হাতী পাৰ হয় তেওঁলোকে ৱাল কিয় বনাই আছে ইয়াতে ৱাল বনোৱাৰ নাৰ্চাৰী কৰক তেওঁলোকে সুৰংগ দিয়াটোৰ কি অৰ্থ থাকিল যদি ৱাল বনাই তেওঁলোকে ব্লকেজ কৰি আছে বস্তুটো গতিকে সেইটো অনতিপলমে তেওঁলোকে খুলি দিয়াৰ ব্যৱস্থা কৰক ৱালখনৰ কনষ্ট্ৰাকশ্যন সোনকালে বন্ধ কৰক আৰু হাতীদণ্ডিটো খুলি দিয়ক আৰু যাতে হাতীবিলাকে জলক্ৰিয়া কৰাৰ কাৰণে উৰ্পদ বিললৈকে যাব পাৰে যাৰ ফলস্বৰূপে এইবাৰ আমাৰ এই অঞ্চলত আটাইতকৈ বেছি 12 বছৰ 16 বছৰৰ মূৰত আটাইতকৈ বেছি ধাননি পথাৰত ক্ষতি সাধন কৰিছে যিহেতু হাতীখিনিয়ে উপযুক্ত খাদ্য পোৱা নাই বৰ্তমানলৈকে যিহেতু উপযুক্ত খাদ্য পোৱা নাই তেওঁলোকে কি কাৰণত পোৱা নাই তেওঁলোকে উৰ্পদ বিলত যাব পৰা নাই উৰ্পদ বিলত যথেষ্ট খাদ্য থাকে হয় পাৰাপাৰ হ'বই নোৱাৰে তেওঁলোকে ব্লকেজ কৰিছে সুৰংগটো ৰাখিছে আৰু তাৰপিছত ৱাল নিৰ্মাণ কৰি আছে তেওঁলোকৰ উদ্দেশ্য কি বনানীকৰণ বিভাগেই যদি হাতীৰ প্ৰতি গুৰুত্ব হাতীখিনি অবিবেচক কাণ্ড একেবাৰে অবিবেচক কাণ্ড গতিকে আমাৰ ৰাইজৰ দাবী আমি আজি সমূহীয়া ৰাইজে বহুতকেইখন গাঁৱৰ ৰাইজে আজি ইয়াতে একলগ হৈছোঁ যে হাতীদণ্ডিটো খুলি দিব লাগে ৱাল নিৰ্মাণ বন্ধ কৰি দিব লাগে আৰু অভাৰব্ৰিজখনৰ যি বিসংগতি আছে সেইটো অনতিপলমে দূৰ কৰিব লাগে নিশ্চয়কৈ আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আৰু এনেদৰে আচলতে ওলাই আহিছে বুধিপাৰাৰ জনসাধাৰণ বিশেষকৈ হাতীদণ্ডী হাতীৰ যি কৰিডৰ আছে সেই কৰিডৰ বন্ধ কৰি গোৱালপাৰাৰ বন সংমণ্ডলৰ সামাজিক বনানীকৰণে যি নাৰ্চাৰী আচলতে তৈয়াৰ কৰি আছে বা গঢ়ি তুলি আছে সেই নাৰ্চাৰী বন্ধ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সহযোগী ভিডিঅ'জনী সঞ্জীৱে দেখুৱাইছে সঞ্জীৱে যদি সম্ভৱ হয় সেয়া দেখুৱাব আচলতে এয়া হ'ল হাতীদণ্ডী হাতী পাৰ হোৱা ঠাই তেওঁলোকৰ যি আচলতে কৰিডৰ সেই কৰিডৰ আৰু সেই কৰিডৰত তেওঁলোকে সামাজিক বনানীকৰণে বন বিভাগৰ সামাজিক বনানীকৰণে এক ফেন্সিং গঢ়ি তুলি ইয়াত আচলতে
নাৰ্চাৰী স্থাপন কৰি আছে আৰু তাৰ বিৰুদ্ধে ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ কিয়নো ইয়াত যদি ফেঞ্চিং গঢ়ি তুলি আচলতে নাৰ্চাৰী স্থাপন কৰে তেতিয়াহ'লে কিন্তু হাতী মানুহৰ সংঘাতে আৰু অধিক আচলতে জটিল ৰূপ ল'ব যাৰ ফলত আচলতে শংকিত হৈ পৰিছে ইয়াৰ অঞ্চলবাসী ৰাইজ আৰু এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষকৈ হাতী মানুহৰ সংঘাতে কিন্তু গোৱালপাৰাত চূড়ান্ত ৰূপ লৈছে আৰু ইয়াৰ মাজতেই আচলতে বন সংমণ্ডলৰ গোৱালপাৰা বন সংমণ্ডলৰ সামাজিক বননীকৰণৰ যি অবিবেচক কাণ্ড সেই অবিবেচক কাণ্ডৰ ফলত আচলতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সকলোকে হচকিত কৰিছে আৰু তেওঁলোকৰ এনে অবিবেচক আচলতে কাম বন্ধ কৰাৰ কাৰণে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে